অসমৰ জাতীয় জীৱনৰে সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ এটি বিষয় আৰু আপোনালোকৰ আগত আমি সেই কথাখিনি উপস্থাপন কৰাৰ আগমুহূৰ্তত আপোনালোককো অনুৰোধ জনাইছো যে আজি বিষয়টো যদি আমি এই সংবাদ মাধ্যমৰ মূল বিষয়টোতে আবদ্ধ ৰাখিব পাৰো তেতিয়াহলে গুৰুত্ব সহকাৰে কথাটো প্ৰকাশ পাব অসম ৰাজ্যখনৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত ফলাফল মুঠে আশাব্যঞ্জক নহয় সেই কথাটো আমি সকলোৱে উদ্বিগ্নতাৰে সৈতে বিগত বৰ্ষসমূহত লক্ষ্য কৰি আহিছো আৰু বিশেষকৈ যোৱা কিছু বছৰত সেই সংখ্যা ক্ৰমশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আমি যদি আন ৰাজ্যৰ সৈতে তুলনা কৰো দেশৰ বিহাৰৰ পৰা এই বছৰ 32 গৰাকীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু এই 2025 চনৰ প্ৰিলিমছত তেওঁলোকৰ 44,000 আবেদনকাৰী পৰীক্ষাত বহিছে অসমৰ ক্ষেত্ৰত তেনে পৰিসংখ্যা পাবলৈ নাই 2024 বৰ্ষত আমি যদি তামিলনাডু ৰাজ্যখনৰ কথা চাওঁ 25,000 আবেদনকাৰী প্ৰায় 650 গৰাকীয়ে প্ৰিলিমছত অৰ্থাৎ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু 57 জনে কৃতকাৰ্য হ'বলৈ সক্ষম হৈছে কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ মাত্ৰ 2 জন তাৰো এজনে তৃতীয়বাৰৰ কাৰণে ইউপিএসসি পাইছে অৰ্থাৎ ইউপিএসসিত স্থানপ্ৰাপ্ত কৃতকাৰ্য হোৱা অসমৰ সন্তানৰ সংখ্যা ক্ৰমশ কমি গৈ আছে যেটো কথাক লৈ অসমৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাও আমি উদ্বিগ্ন অসমত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে অধিক হাৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা আৰু কৃতকাৰ্য হোৱাৰ কাৰণে এটা পৰিবেশ গঢ়িব লগা আছে এই ক্ষেত্ৰত যথেষ্ট কাম কৰিবলগীয়া আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই ক্ষেত্ৰত কৰণীয় আছে বুলি আমি নিজে অনুভৱ কৰিছো কাৰণ অসম এনেকুৱা এখন ৰাজ্য যৰ পৰা 1870 চনতে আনন্দৰাম বৰুৱাদেৱে দেশৰ পঞ্চম গৰাকী অসামৰিক সেৱাৰ তেওঁ এগৰাকী বিষয়া হিচাপে কৃতকাৰ্য হৈছিল 1870 চনতে আৰু তাৰ ইমান বছৰৰ পিছতো আজি যদি অসমৰ প্ৰেক্ষাপটত চাই অসমত সেৱা আগবঢ়াই থকা প্ৰায় 200 আইএএছ বিষয়াৰ ভিতৰত ৰেগুলাৰ ৰিক্ৰুটমেন্ট যি অসমৰ স্থায়ী বাসিন্দা তেনেকুৱা খুব বেছি 6 জন ওলাব গতিকে তেনে প্ৰেক্ষাপটত অসমৰ পৰা অধিক সংখ্যক যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰস্তুতি চলোৱা অৱতীৰ্ণ হোৱা আৰু কৃতকাৰ্য হোৱাৰ পৰিবেশটো গঢ়াৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহ যোগোৱা আৰু অসমৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰাৰ মানসেৰে সৈতে এক বিশেষ প্ৰকল্প হাতত ল'বলৈ আগবাঢ়িছো যি কথা আজি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সন্মুখত সদৰি কৰিব বিচাৰিছো ছাত্ৰ সন্থাই বিশেষ প্ৰকল্পৰ নাম ৰাখিছো প্ৰত্যাশাৰ অধীনত আমি দুটা পদক্ষেপত এই ক্ষেত্ৰত আগবাঢ়িবলৈ বিচাৰিছো প্ৰথমতে ইতিমধ্যে যোৱা জুন মাহৰ 12 তাৰিখে এই বৰ্ষৰ কাৰণে ইউপিএসসিৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমছৰ ফলাফল ওলাইছে যিসকল অসম সন্তানে প্ৰিলিমছত কৃতকাৰ্য হৈছে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনে অসম সন্তানসমূহৰ পৰা নিৰ্বাচিত 25 গৰাকীক সদৌ অসম ছাত্ৰ সন্থাই মূল পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত আমি এখন আবেদন পত্ৰ মুকলি কৰি দিছো সেই আবেদন পত্ৰৰ জৰিয়তে এই বছৰ ইউপিএসসিৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত কৃতকাৰ্যতা লাভ কৰা অসম সন্তানে আবেদন কৰিব পাৰিব আৰু আবেদনকাৰীসকলৰ ভিতৰত নিৰ্বাচিত 25 গৰাকীক আমি সমৰ্থন আগবঢ়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আজিৰে পৰা এই সংবাদমেল আয়োজন কৰা মুহূৰ্তৰ পৰা অহা 29 জুন পৰ্যন্ত এই আবেদনৰ প্ৰক্ৰিয়াটো খোলা থাকিব আৰু জুলাই মাহৰ প্ৰথম সপ্তাহতে আমি তেওঁলোকক সমৰ্থন আগবঢ়াবলৈ সক্ষম হ'ম ইতিমধ্যে যেহেতু প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 10 দিন অতিক্ৰম কৰিছে গতিকে মূল পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা বহু যুৱক যুৱতীয়ে ইতিমধ্যে তেওঁলোকে কোনো প্ৰতিষ্ঠানত কোচিং লৈছে
বা বেলেগ ধৰণে প্ৰস্তুতি আগবঢ়াই লৈ গৈ আছে গতিকে যিসকলে ইতিমধ্যে তেওঁলোকৰ কোনোবা প্ৰশিক্ষণ প্ৰতিষ্ঠানত নাম ভৰ্তি কৰিছে বা বেলেগ ধৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰিব আৰু তেওঁলোককো আমি সমৰ্থন আগবঢ়াবলৈ যথাসম্ভৱ চেষ্টা কৰিম এই ক্ষেত্ৰত মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকলে তেওঁলোকে যি ধৰণেৰে বিচাৰে যি প্ৰতিষ্ঠানত বিচাৰে অফলাইন পদ্ধতিৰে বিচাৰে বা অনলাইন পদ্ধতিৰে বিচাৰে সমৰ্থন আগবঢ়াবৰ কাৰণে ছাত্ৰ সন্থা প্ৰস্তুত হৈ আছো এটো হৈছে প্ৰথম পদক্ষেপ আন এটা আমি দীৰ্ঘম্যাদী প্ৰকল্পৰ কথা সদৌ অসম ছাত্ৰ সন্থাই চিন্তা কৰিছো যেটো প্ৰত্যাশা প্ৰকল্পৰ দ্বিতীয় পদক্ষেপ আৰু এই পদক্ষেপৰ অধীনত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ পৰা নিৰ্বাচিত 26 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহৰ পৰা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ যিসমূহ সহযোগী সংগঠন আছে তেওঁলোকৰ দ্বাৰা প্ৰত্যেক ৰাজ্যৰ দুগৰাকীকৈ মুঠ 14 গৰাকী অৰ্থাৎ অসমৰ 26 গৰাকী উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ 14 গৰাকী মুঠ 40 গৰাকীকৈ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে ইউপিএসসিৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ কাৰণে দিল্লীত পঠিয়াই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই বিষয়ে আপোনালোকক বিস্তৃতভাৱে আমি কিছুদিনৰ পিছতে পুনৰ দাঙি ধৰিম আজি প্ৰথম পদক্ষেপটোৰ বিষয়ে কৈছো প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা অসম সন্তানসকলক ছাত্ৰ সন্থাই সমৰ্থন আগবঢ়াব তেওঁলোকৰ মূল পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনলাইন বা অফলাইন যি ধৰণে তেওঁলোকে বিচাৰে দেশৰ যি প্ৰতিষ্ঠানতে তেওঁলোকে বিচাৰে তেওঁলোকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই সমৰ্থন আগবঢ়াব আৰু দ্বিতীয় পৰ্যায়ত যেটো কথা আমি কিছুদিনৰ পিছত আপোনালোকৰ ওচৰত বিস্তৃতভাৱে সদৰি কৰিম এক বাছনি পৰীক্ষাৰ জৰিয়তে অসমৰ 26 গৰাকী উত্তৰ পূবৰ আন ৰাজ্যৰ পৰা 14 গৰাকী মুঠ 40 গৰাকী যুৱক যুৱতীক দিল্লীলৈ নিৰ্বাচিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত ইউপিএসসিৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাই প্ৰেৰণৰ সিদ্ধান্ত লৈছো আমাৰ এটাই লক্ষ্য অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে কাৰণ ৰাজস্থানৰ কথা যদি কওঁ তাত এটা মিনা নামৰ জনগোষ্ঠী আছে সেই মিনা জনগোষ্ঠীৰ পৰা বিগত এটা দশকত প্ৰতিটো বছৰত 30ৰ পৰা 35 গৰাকীয়ে গড়ে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আহিছে অসমৰ ক্ষেত্ৰত সেই সফলতা নাই ক্ৰমশঃ কমিহে আহি আছে গতিকে তেনে প্ৰেক্ষাপটত অসমৰ পৰা অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহ পায় আৰু অসমৰ পৰা যাতে এছাম দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি হয় সেই উদ্দেশ্যৰে হৈতে ছাত্ৰ সন্থাই এই প্ৰকল্প হাতত লৈছো এই ক্ষেত্ৰত অসমৰ বিশিষ্ট শিক্ষাবিদ অসমৰ শ্ৰদ্ধাৰ ৰাইজ শিক্ষাগুৰুসকল সকলোৰে আশীৰ্বাদ অভিভাৱকত্ব আমি কামনা কৰিছো আৰু এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁই ছাৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য তথা অৱসৰপ্ৰাপ্ত আইএছ বিষয়া শ্ৰী সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া অৱসৰপ্ৰাপ্ত আইএছ বিষয়া হিমাংশু শেখৰ দাস ডাঙৰীয়া ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰবীন কলিতা ডাঙৰীয়া আৰু একাংশ বৰ্তমানৰ তথা প্ৰাক্তন অৱসৰপ্ৰাপ্ত আইএছ বিষয়াই আমাক পৰামৰ্শ প্ৰদান কৰিছে আৰু তেওঁলোকৰ পৰামৰ্শৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু দিল্লীত প্ৰশিক্ষণৰত অৱস্থাত দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সংস্থা অসমৰ পৰা যোৱা যুৱক যুৱতীৰ ছাত্ৰ সংগঠন দিল্লীত প্ৰশিক্ষণৰত অৱস্থাত সদৌ অসমীয়া ছাত্ৰ সংস্থা নতুন দিল্লীয়ে সমন্বয়কৰ ভূমিকা পালন কৰিব